যে আমাৰ অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে সেই নিৰ্বাচনত BPF দলে অকলে নেখেলি তিনিওটা দল আমি একেলগে হৈছোঁ। অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু BPF দলে এটা মৰ্চা আমি কৰিছোঁ। সেই মৰ্চা দিছপুৰত চৰকাৰ পাতিবই, এটা শক্তিশালী চৰকাৰ হওক, এটা আমি কামনা কৰিছোঁ। আৰু মৰ্চা চৰকাৰ পাতিলে আমাৰ বহুখিনি আমি সহায় পাম। ইয়াৰ কাৰণে আমি মৰ্চা আমি কৰিছোঁ। দিছপুৰে আমাক আৰ্থিকভাৱে অনুদান দিব লাগিব, দিল্লীয়ে আমাক মৰম কৰিব লাগিব। তাৰ কাৰণে আমি মৰ্চাত আমি সোমাইছোঁ। আৰু সঁচাকৈ ওদালগুৰি জিলা হিচাপে আমি এতিয়া এখন ইউনিভাৰ্চিটি আমি বিচাৰি আছোঁ। এটা মানে পূৰ্ণ পৰ্যায়ৰ এখন ইউনিভাৰ্চিটি হওক, আৰু এটা আমাৰ ভেৰগাঁৱত মেডিকেল কলেজ হওক, এইটো চবেই কামনা কৰি আছোঁ। তো এইবিলাক কাম কৰিবৰ কাৰণে আমি মৰ্চাত থাকি আমি কামবিলাক আমি কৰিম। তো ৰাইজক মই অনুৰোধ কৰিছোঁ, মৰ্চাৰে প্ৰাৰ্থী 45 নম্বৰ ভেৰগাঁও সমষ্টিত মৰ্চাৰ প্ৰাৰ্থী শ্ৰীযুত মহেশ্বৰ বড়োদেৱ, তেখেতৰ চিৰিয়েল নম্বৰ 3 নম্বৰত থাকিব। আৰু সেই 3 নম্বৰত সন্মানীয় মহেশ্বৰ বড়োদেৱক নাংঘৰৰ চিনত ভোট দি ৰাইজে জয়যুক্ত কৰক, সেইখিনিকে মই আহ্বান জনাইছোঁ। নাংগলৰ কাৰণে ট্ৰেক্টৰ একো ফেক্টৰে নহয়, তিনিটা দল আমি কৰিছোঁ। যোৱা BTC নিৰ্বাচনত তিনিটা দলে নিৰ্বাচন খেলিছিল জিতিছিল, আৰু ভেৰগাঁও সমষ্টিত আমি তিনিটা মানে দল দুটা দল বিশেষকৈ BJP আৰু BPF খেলিছিল। আমি দুইটা দলে 78,000 আমি পাইছোঁ। 1,60,000 ভোটে আছে আমাৰ ভেৰগাঁও সমষ্টিত, 1,60,333টা ভোট আছে। ইয়াৰে যদি 75% যদি কাষ্টিং হয় তেতিয়াহ'লে 1,20,000 হ'ব। সেই 1,20,000 পৰা আমাৰ BJP BPF দলৰে আমাৰ যোৱাবাৰ আমি ভোট পোৱাটো কিমান আছিলে 78,000। গতিকে 78,000 আমি নিজাববীয়াকৈ আছোঁ, আৰু বাকীবিলাকে অলপ নিব। তো ইয়াৰ কাৰণে জিকাটো 100%, এইটো 100% আমি জিকি যামেই, কোনো কথাই নাই। তো আমি একদম ভালকৈ আমি অংশগ্ৰহণ কৰিম। তো ৰাইজক মই অনুৰোধ কৰিছোঁ, আমি সঁচাকৈ মৰ্চাত অংশীদাৰী হওক। ৰাইজৰ আই বাইসকলৰ কাৰণে কিমানখিনি আঁচনি তৈয়াৰ কৰা হৈছে। সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱে ৰাইজৰ কাৰণে বহুখিনি 5টা গ্যাৰাণ্টি আগবঢ়াইছে। আমাৰ স্কুল কলেজ আছে, গঢ় দিব লাগিব ভালকৈ। ইউনিভাৰ্চিটি এখন হ'লে কাৰণো আৰু আপত্তি থাকিব লাগে। মেডিকেল কলেজ যদি হয় কাৰণো আৰু এতিয়া আপত্তি থাকিব, কাৰোটা আপত্তি নাই। সেইবিলাক অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিলে ভৱিষ্যত প্ৰজন্মক আমি ভাল লাইনত নিয়া হ'ব। 15টাই পাব আমি। জিৰ' হ'ব, কোনো কথাই নাই। UPL জিৰ' BTC এলেকাত গভৰ্ণমেণ্ট আমি পাতি আছোঁ। গভৰ্ণমেণ্টে এই 5টা গ্যাৰাণ্টি দিছিলে, এই 5 মাহৰ ভিতৰত আমি একদম আৰম্ভ কৰিছোঁৱে। আমি জিৰ' হৈ যায় তো মানে তেখেতক সোধক, প্ৰমোদ বড়োৰ ভৱিষ্যত কি হ'ব তেখেতকেই সোধক দেই। আপোনালোকে তেওঁলোকৰ প্ৰাৰ্থী ভৱিষ্যত কি হ'ব আপোনালোকে তেখেতকে সোধক। কিন্তু আমি কৈছোঁ মৰ্চা শক্তিশালী হৈ আছে, শক্তিশালী হৈ থাকিব, আৰু BTCৰ সৰ্বাংগীন উন্নতি আমি কৰিম। 35 লক্ষ মানুহ আছে, সেই 35 লক্ষ মানুহক শেষ। এই বেল্টি আছে, ট্ৰেক্টৰ বেল্টি আছে। ৰাইজৰ সঁহাৰি খুব ভাল, চব ভাল। আপোনালোকে যাব গাঁৱে চুবাই যাওকচোন, সোধকচোন। চবেই কয় মহেশ্বৰ বড়ো মানে জিন্দাবাদ, চবেই কয় মহেশ্বৰ বড়োক ভোট দিব। কাৰণ চবেই বিচাৰিছে মৰ্চা চৰকাৰ আহাত আমি খুব আনন্দ পাইছোঁ, ভাল পাইছোঁ, চবেই কয়। যদি নেলসন বড়ো পৰাজিত হয় আকৌ BPFত আহিব নেকি? নেলসন বড়ো যদি পৰাজিত হয় আকৌ BPFত আহিব নেকি? আহিব, আহাত আমাৰ কোনো বাধা নাই। দৰ্জা খোলা আছে। দৰ্জা খোলা আছে আপোনালোকৰ? আমাৰ খোলা, চবেই আহিব পাৰে। এই হাৰাৰ পিছত আহক দেই, আমাৰ দৰ্জা একদম চবেই খোলা, চবৰ কাৰণে আহ্বান কৰিছে আপুনি? আহ্বান কৰিছোঁ।